অসমৰ বাবে গৌৰৱ, নলবাৰীৰ বাবে গৌৰৱ। এগৰাকী শিল্পীক সন্মান কোনোবাই নজনাব পাৰে, কিন্তু মাতিনিক এখন মঞ্চৰ সেই সন্মান হানিব অধিকাৰ কাৰো নাই। আৰু সেইবাবে আজি আমি ইয়াত নলবাৰী বুলি ক'লে আমি সদায় প্ৰতিবাদী ধাৰাৰে আমি আগবাঢ়ো। আগতে কৈ গৈছিল যে অসমৰ জাতীয় জীৱনৰ, সমাজ জীৱনৰ, সাংস্কৃতিক জীৱনৰ সকলো ক্ষেত্ৰতে নলবাৰীবাসীয়ে আজি নেতৃত্ব লৈছে আৰু নেতৃত্ব লৈ থাকিব। আৰু দিগন্ত ভৰালী এগৰাকী এনেকুৱা অসমৰ শিল্পী, যিগৰাকী শিল্পীক আজিৰ সমাজত বহু নিজেই শিল্পী বুলি কয়, তেওঁ দিগন্ত ভৰালী নিজে শিল্পী নহয়, তেওঁ ৰাইজৰ হৈ ৰাইজৰ শিল্পী, ৰাইজে তেওঁক শিল্পী বুলি সম্বোধনা জ্ঞাপন কৰে। ৰাইজৰ এগৰাকী মানুহ হয়। এনেকুৱা এটা ব্যক্তিক যোৱাকালি যিটো ঘটনা ঘটিল, তাৰ বাবে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা কাম কেতিয়াও কোনো এগৰাকী বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে অসমৰ অসংস্কৃতিবান কিছুমান মানুহে, সাংস্কৃতিক গুণ নোপোৱা কিছুমান মানুহে, জাতি মাটি ভেটি কথা নজনা কোনো মানুহে বা সাংস্কৃতিক জগতখনৰ কোনো বিষয় নজনাকৈ বহু মানুহক অপমান কৰা দেখিবলৈ পাওঁ। অকল দিগন্ত ভৰালীয়ে নহয়, বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ, বহু মানুহক দেখিবলৈ পাওঁ, বহু বিহু মঞ্চত দেখিবলৈ পাওঁ। আৰু এইটো দিগন্ত ভৰালী এটা উদাহৰণ হৈছে। সন্মানীয় দিগন্ত ভৰালী ডাঙৰীয়াক যি ধৰণে অপমান কৰা হ'ল, আমি যিবোৰ দেখিবলৈ পালোঁ, বা ছ'চিয়েল মিডিয়াত হওক বা সংবাদ মাধ্যমত যিটো প্ৰকাশিত হ'ল, বা তেখেতৰ পত্নীয়ে যিটো তাত প্ৰতিবাদ কৰিলে, ই সঁচাকৈ নিন্দনীয়। আৰু এইটো কথা ক'ব বিচাৰিছোঁ যে অকল দিগন্ত ভৰালীয়ে নহয়, অসমৰ ৰাইজলৈ আমি আহ্বান জনাইছোঁ, যিসকল অসংস্কৃতিবান ব্যক্তি আছে অসমত, সেইসকলক আমি পুনৰবাৰ আজি নলবাৰীৰ পৰা প্ৰতিবাদী কণ্ঠৰ পৰা বা প্ৰতিবাদী সভাৰ পৰা আমি ক'বলৈ বিচাৰিছোঁ যে কোনোবা শিল্পীক যদি কোনোবা সন্মান নজনা, আমাৰ তাত ক'বলগীয়া নাই, কিন্তু এগৰাকী শিল্পীক অসন্মান কৰা অধিকাৰ কাৰণ নাই। প্ৰতিগৰাকী শিল্পীৰে, অকল দিগন্ত ভৰালী এটা উদাহৰণ হৈছে। আৰু সেইকাৰণে মই বিশেষ দীঘলীয়া কথা নকওঁ। আজি আমি প্ৰতিবাদ কৰিছোঁ, তীব্ৰভাৱে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। দিগন্ত ভৰালীৰ যিটো সৃষ্টিৰাজি, দিগন্ত ভাৰতীৰ যিটো সৃষ্টি, তেখেতৰ সৃষ্টি আৰু নতুন সৃষ্টি উজ্জীৱিত হওক। উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে যাতে দিগন্ত ভৰালীৰ অনুপ্ৰেৰণা হয়, আকৌ নতুন দিগন্ত ভৰালীৰ সৃষ্টি হয়। সেইবাবে তেখেতৰ লগত আমি গোটেই অসমবাসী আছে, নলবাৰীবাসীতো তেখেতৰ আমাৰ জন্মস্থান, আৰু নলবাৰীবাসী আমি তেখেতৰ লগত নথকা কথাই নাই। আৰু বিহু সমিতিয়ে যি ধৰণে তেখেতক অসন্মান কৰিলে, তেখেতক ক্ষমা বুজাই কাৰণে আমি পুনৰবাৰ তেখেতসকলক ক্ষমা বুজাই কাৰণে দাবী উত্থাপন কৰিলোঁ। সেই বিহু সমিতিখন এটা পুৰণি বিহু সমিতি। সেই বিহু সমিতিৰ বহু জ্যেষ্ঠ ব্যক্তি আছে, বহু সংস্কৃতিবান ব্যক্তি আছে। এজন বা দুজন মানুহৰ কাৰণে সেই বিহু সমিতিখন কেতিয়াও বেয়া হ'ব নোৱাৰে, সেইটো আমি ক'ব বিচাৰিছোঁ। এজন মানুহে যেতিয়া অসন্মান কৰে বা দুজন মানুহে কৈছে, সেই দুগৰাকী মানুহক তীব্ৰভাৱে গৰিহণা তেওঁলোকে নিজে দিব লাগে। আৰু অনাগত ভৱিষ্যতে অসমৰ কোনো শিল্পীৰ ক্ষেত্ৰত এই ধৰণৰ কাম নহয়। সেইকাৰণে আজি নলবৰীয়া সেই যি প্ৰতিবাদী কণ্ঠ, প্ৰতিবাদী কণ্ঠৰ পৰা পুনৰবাৰ আমি ৰাইজক সকীয়াই দিছোঁ, এই অসংস্কৃতিবান ৰাইজক আমি সকীয়াই দিছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।